ক'ত অন্তৰ্ধান হ'ল পাণবজাৰৰ অচি ভাৰ্গৱ বৰবৰা সকলোৰে মনত এই প্ৰশ্ন বৰ্তমান জাগিছে যে পাণবজাৰ নিলম্বিত অচি গৰাকী ভাৰ্গৱ বৰবৰা বৰ্তমান ক'ত আছে বডি ফিটিং পোছাক পৰিধান কৰি ৰাজপথত গুণ্ডাগিৰি দেখুওৱা এই গৰাকী তথাকথিত যি আৰক্ষী বুলি কয় নিজকে এগৰাকী আৰক্ষী বিষয়া তেওঁ গতিকে এইগৰাকী আৰক্ষী বিষয়াই বডি ফিটিং পোছাক পিন্ধি ৰাজপথত বৰ্বৰ কাণ্ড সংঘটিত কৰাৰ 4টা দিন উকলি গ'ল এই 4টা দিন উকলি যোৱাৰ পিছতো কিন্তু ভাৰ্গৱ বৰবৰাক এতিয়ালৈকে কেৱল মাত্ৰ নিলম্বনৰ দৰে লঘু শাস্তি বিহিয়ে অসম আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে নেকি য'ত তদন্তৰ নামত ইতিমধ্যে গোচৰ ৰুজু কৰা হ'ল এজাহাৰ দাখিল কৰা হৈছে এজাহাৰ দাখিল কৰাৰ পিছতো কিন্তু ভাৰ্গৱ বৰবৰাক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰাটো বাদেই সোধা পোছাৰ বাবেও মাতি নিয়া হোৱা নাই আনকি যিগৰাকী যুৱক জ্ঞানদীপ হাজৰিকা যাক বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিল ফাঁচী বজাৰৰ ৰাজপথত জ্ঞানদীপৰ জবানবন্দীও এতিয়ালৈকে কিন্তু অসম আৰক্ষীয়ে সংগ্ৰহ কৰা নাই সেয়াও এটা ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে যে কাৰ আশীষ ধন্য হৈ আছে ভাৰ্গৱ বৰবৰা যে কোন প্ৰভাৱশালী চক্ৰৰ সৈতে জড়িত হৈ আছে ভাৰ্গৱ বৰবৰা বা ভাৰ্গৱ বৰবৰাৰ মূৰত কাৰ আশীষ আছে বা আশীৰ্বাদ আছে যাৰ ফলত এতিয়ালৈকে ভাৰ্গৱ বৰবৰা কিন্তু গ্ৰেপ্তাৰ কৰাটো বাদে তেওঁ সোধা পোছাও কৰা হোৱা নাই কেৱল মাত্ৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে আৰু ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে আৰু সেইখন এজাহাৰো এতিয়ালৈকে কিন্তু সংবাদ মাধ্যমৰ আগত দাখিল কৰা হোৱা নাই যে কি ধাৰা সন্নিৱিষ্ট হ'ব পাৰে ভাৰ্গৱ বৰবৰাৰ আৰু ইতিমধ্যে শেহতীয়া যি ঘটনাক্ৰমৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া বৰ্তমান দেখিবলৈ পোৱা হোৱা নাই আৰু অপৰাধীৰ বিৰুদ্ধে কিন্তু সদায় একশ্যন মুডত থাকে অসম আৰক্ষী যে অপৰাধী কিবা এটা কৰিলে তেওঁলোকক সোধা পোছা কৰা হয় আটক কৰা হয় বা গ্ৰেপ্তাৰ কৰা হয় কিন্তু এতিয়ালৈকে ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত কিয় নিমাত হৈ আছে অসম আৰক্ষী কোনো ধৰণৰ প্ৰতিক্ৰিয়া ভাৰ্গৱ বৰবৰাৰ সন্দৰ্ভত আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই আৰু সদায় এক্টিভ আৰক্ষী সঞ্চালক প্ৰধানৰ শেহতীয়া প্ৰতিক্ৰিয়া কোনো ধৰণৰ নাই তেওঁক যেতিয়া কিবা সুধিবলৈ যোৱা যায় এই সংক্ৰান্তত কিন্তু সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ প্ৰতিক্ৰিয়া অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে এতিয়ালৈকে দিয়া হোৱা নাই জিপি সিঙে কৈছিল যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে হ'ব বিভাগীয় তদন্ত কিন্তু বিভাগীয় তদন্তটো বাদেই সময় বাগৰি যেতিয়ালৈকে গৈছে সময় বাগৰি যোৱাৰ লগে লগে কিন্তু এই ঘটনা পাহৰণিৰ গৰ্ভলৈ যাব নেকি তাৰো প্ৰশ্ন উত্থাপন হৈছে বৰবৰা কাণ্ডৰ পিছত পাণবজাৰ আৰক্ষী থানাতেই ৰুজু হৈছিল গোচৰ কিন্তু এই ঘটনাত তদন্তকাৰী আৰক্ষী বিষয়াৰ অনিহানে শীৰ্ষ আৰক্ষীৰ বিষয়াৰ চাপ কি আছে ইয়াৰ অন্তৰালত তাক লৈ এতিয়া প্ৰশ্ন জনতাৰ মাজত উত্থাপন হৈছে সঘনাই দেখিবলৈ পোৱা যায় যে ৰাজপথত সিট বেল্ট পৰিধান নকৰা হেলমেট নিপিন্ধা লোকৰ বাবে সদায় এক্টিভ মুডত থাকে অসম আৰক্ষী জৰিমনা বিহা হয় তেওঁলোকক ৰাজপথতে লপাথপা দিয়া হয় চিটি বাছৰ বিৰুদ্ধে চিটি বাছৰ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয় কিন্তু যেতিয়া সমগ্ৰ ৰাজ্যতে এই ভাৰ্গৱ বৰবৰাৰ যি গুণ্ডাৰাজ সংবাদ মাধ্যমকে আদি কৰি ছ'চিয়েল মিডিয়া যেতিয়া ভাইৰেল হৈ পৰিছিল সেই দৃশ্য দেখাৰ পিছত সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল যে সদায় আইন সকলোৰে বাবে সমান এয়া ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান বা আৰক্ষী আয়ুক্তগৰাকীয়েও কয় যে আইন সকলোৰে বাবে সমান যদি আইন সকলোৰে বাবে সমান হয় তেতিয়াহ'লে ভাৰ্গৱ বৰবৰাৰ আশীৰ্বাদ পুষ্ট হৈ আছে যে এতিয়ালৈকে তেওঁক সোধা পোছা কৰা হোৱা নাই তেওঁক গ্ৰেপ্তাৰ কৰাটো বাদেই দিলেও তেওঁক আনকি সোধা পোছাৰ বাবেও তেওঁক থানালৈ মাতি নিয়া হোৱা নাই গতিকে এনেধৰণৰ প্ৰশ্ন এতিয়া জনতাৰ মাজত উত্থাপন হৈছে সমান্তৰালভাৱে এতিয়া কিন্তু ভুক্তভোগী জ্ঞানদীপ হাজৰিকাৰ জবানবন্দীও আৰক্ষীয়ে সংগ্ৰহ কৰা নাই সেয়া এটা ডাঙৰ প্ৰশ্ন দেখা দিছে আৰু লগতে এটা ঘটনা পোহৰলৈ আহিছিল যে গোৱালপাৰাত 9টা বছৰ পূৰ্বে গোৱালপাৰাত যেনেধৰণে এইগৰাকী ভাৰ্গৱ বৰবৰাই 3rd ডিগ্ৰী প্ৰয়োগ কৰি এগৰাকী যুৱক থানাৰ লকাপৰ ভিতৰতে 3rd ডিগ্ৰী প্ৰয়োগ কৰা হ'ল যাৰ ফলত এই যুৱকগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ আনিছিল পৰিয়ালৰ লোকে আৰু ইতিমধ্যে সেই ঘটনা পোহৰলৈ আহিছে আৰু তাৰ পিছতে আৰক্ষীৰ সেই বৰ্বৰ কাণ্ডৰ কথা ইতিমধ্যে সকলোৰে মুখে মুখে যে কেনেধৰণে 9টা বছৰ পূৰ্বে গোৱালপাৰাৰ সেইগৰাকী যুৱকক 3rd ডিগ্ৰী দিয়াৰ পিছতে সেই যুৱকজনৰ মৃত্যু হৈছিল আৰু বৰ্তমান সেই গোৱালপাৰাৰ পৰিয়ালটোৱে মুখ খুলিছে আৰু তেওঁলোকে এই সংক্ৰান্তত তেওঁলোকে ন্যায় বিচাৰিছে সমান্তৰালভাৱে দীঘলী পুখুৰী পাৰতো যেতিয়া ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল যেতিয়া দীঘলী পুখুৰীৰ গছ কটাৰ এটা সিদ্ধান্ত প্ৰশাসনে লৈছিল সেই সময়ছোৱাত যেতিয়া ছাত্ৰসকলৰ ওপৰতো বৰ্বৰভাৱে জপিয়াই পৰিছিল এইগৰাকী তথাকথিত অচি ভাৰ্গৱ বৰবৰা সেই সময়ছোৱাতো সেই কেতবোৰ ভিডিঅ' ভাইৰেল হৈছে এতিয়া যে কেনেদৰে সেই জনতাৰ মাজত বা ছাত্ৰসকলৰ লগতো তেওঁ কেনেধৰণৰ আচলতে এটা কিমান কথাৰ উৰিয়াউৰি আছিল বা এনেধৰণৰ খুব তেওঁ এটা খুব ৰুক্ষ তেওঁৰ যি এটিটিউড বা স্বভাৱ সেয়া দেখিবলৈ পোৱা গৈছিল গতিকে এতিয়া
325/24 নম্বৰ ৰুজু হোৱা গোচৰ এতিয়া জামিন অযোগ্য ধাৰাও তেওঁৰ বিৰুদ্ধে আছে কিন্তু জ্ঞানদীপৰ এজাহাৰ গোচৰটোত 5টাকৈ বিএনএছ হৈছিল সন্নিবিষ্ট এই 5টা বিএনএছ কি আছিল সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছো যে হত্যাৰ ভাবুকি দিয়াৰ বাবে 109 ধাৰা সংযোজন কৰা হৈছিল ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কৰ্তব্যৰত বিষয়াৰ অমানৱীয় চৰিত্ৰৰ বাবে 166 ধাৰা সংলগ্ন কৰা হৈছিল 196 ধাৰাত অপৰাধ প্ৰৱণতাৰ আক্ৰোশমূলক কাৰ্যকলাপৰ বাবে তেওঁৰ বিৰুদ্ধে সেই ধাৰা লগোৱা হৈছিল খেদি বাধা দি এজনক বন্দী কৰি ৰখাৰ অপৰাধত 127/2 ধাৰা সন্নিবিষ্ট হৈছিল আৰু 351 ধাৰা মতে এজনক ভাবুকি ভৰা শব্দ প্ৰয়োগ কৰিছিল ভাবুকি ভৰা শব্দ তেনেধৰণে প্ৰয়োগ কৰিব নোৱাৰে ৰাজপথত কোনো এগৰাকী অভিযুক্ত গতিকে তেনেধৰণৰ বহুতো অভিযোগ আছে আৰু 351 ধাৰা মতে এজনক ভাবুকি ভৰা শব্দ প্ৰয়োগ কৰিছিল গতিকে আইনৰ এগৰাকী ৰক্ষক হৈ নিজেই আইন এনেদৰে ভংগ কৰিছিল ভাৰ্গৱ বৰবৰাই গতিকে এই তথাকথিত নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা বিৰুদ্ধে কিয় এতিয়ালৈকে অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু লগতে অসম আৰক্ষী অভিযুক্ত ভাৰ্গৱ বৰবৰাৰ যি তদন্তৰ প্ৰতিবেদন সেই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সাহস গোটাব পাৰিবনে এইবোৰ প্ৰশ্ন এতিয়া জনতাৰ মাজত উঠিছে যেহেতু সাধাৰণ জনতাই আইনৰ ওপৰত আস্থা ৰাখে আৰক্ষীৰ ওপৰত আস্থা ৰাখে যদিহে আইনৰ ৰক্ষক ভাৰ্গৱ বৰবৰা তেওঁই আইন ভংগ কৰিলে গতিকে এই সমূহ ধাৰা ইতিমধ্যে সন্নিবিষ্ট কৰা হৈছে তাৰ পিছতো ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই যেহেতু অপৰাধীৰ বিৰুদ্ধে সদায় একশন মুডত থাকে অসম আৰক্ষী তেওঁলোকে প্ৰায়ে যিসমূহ সংবাদমেল সম্বোধন কৰে কিবা এটা কেছ হোৱাৰ পিছতে লগে অসম আৰক্ষীৰ আয়ুক্তগৰাকী সংবাদমেল সম্বোধন কৰি সেই অপৰাধীজনৰ ডিটেইলছ কয় যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ বিৱৰণ দাঙি ধৰে বা কেনেদৰে আৰক্ষীয়ে সেইসমূহ তদন্ত অব্যাহত ৰাখিছে সেইসমূহৰ বিৱৰণ সংবাদমেলৰ জৰিয়তে দিয়া পৰিলক্ষিত হয় কিন্তু এইগৰাকী ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কোনো ব্যৱস্থা এতিয়ালৈকে কিয় লোৱা হোৱা নাই সেয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে সিদিনা দীঘলী পুখুৰী পাৰত যেনেধৰণৰ বৰ্বৰ এটা তেওঁৰ স্বৰূপ দেখুৱাই দিলে সমান্তৰালভাৱে পাণবজাৰ যেনেধৰণৰ সেই জ্ঞানদীপ হাজৰিকা যিগৰাকী ডেলিভাৰী বয় আছিল তেওঁক তেনেধৰণে ৰখোৱা হ'ল তেওঁক ভাবুকি ভৰা প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা হ'ল আনকি জ্ঞানদীপে ইতিমধ্যে কৈছে যে থানাৰ ভিতৰত নিও তেওঁক অশ্লীল ভাষা প্ৰয়োগ কৰা হ'ল তাৰ ভিতৰতো তেওঁক ভাবুকি ভৰা শব্দ প্ৰয়োগ কৰা হৈছে গতিকে এনে বহুবোৰ কথা এতিয়া পোহৰলৈ আহিছে বা সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কিয় সদায় একশন মুডত থকা আৰক্ষীয়ে কিন্তু আজিলৈকে সোধা পোছাৰ বাবে ভাৰ্গৱ বৰবৰাক মতা নাই থানালৈ আৰু বৰ্তমান ক'ত অন্তৰ্ধান হৈ গ'ল নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা ক'ত হেৰাল তেওঁ নিজৰ মুখৰ পৰা কোনো ধৰণৰ ভাষ্য এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই কিন্তু এই সংক্ৰান্তত যেতিয়া আৰক্ষীৰ ঊৰ্ধ্বতন বিষয়াক যেতিয়া প্ৰশ্ন উত্থাপন কৰা হয় এই বিষয়টো তেওঁলোকে এৰাই চলা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা যায় যে সদায় এক্টিভ মুডত থকা আৰক্ষী সঞ্চালক প্ৰধানৰ কোনো শেহতীয়া কিন্তু প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হোৱা নাই গতিকে খাকী পোছাক পিন্ধাৰ বাবে খাকী পোছাকৰ আঁৰত থকাৰ বাবে ভাৰ্গৱ বৰবৰা এনেদৰে তেওঁক একাংশই ৰক্ষণাবেক্ষণ দি আছে নেকি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে তেওঁক ৰক্ষণাবেক্ষণ দিছে নেকি কিয় তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ কথা ঘোষণা কৰা হৈছিল যদিও বিভাগীয় তদন্ত কিয় ঘোষণা কৰা হোৱা নাই যিসমূহ আৰক্ষীৰ পোছাক তেওঁ পৰিধান কৰিব লাগে সেইসমূহ পোছাকৰ সলনি সদায় এনেধৰণে বডি ফিটিং তেওঁ পোছাক পৰিধান কৰা পৰিলক্ষিত হৈছে আৰু সদায় ৰাজপথত এনেধৰণে গুণ্ডাগিৰি কৰা তেওঁৰ যেনেধৰণৰ অভব্য আচৰণ তাক লৈ কিন্তু এতিয়া জনতা যথেষ্ট এতিয়া সচেতন হৈ পৰিছে বা জনতা যেটো যদি আৰক্ষীৰ এনেধৰণৰ স্বৰূপ হয় তেতিয়াহ'লে জনতাই সদায় আৰক্ষীৰ ওপৰত আস্থা ৰাখে বিশ্বাস ৰাখে জনতাই সদায় ভাবে যে আৰক্ষী আমাক ৰক্ষা কৰিব গতিকে আৰক্ষীৰে যদি এনেধৰণৰ উদণ্ড স্বভাৱ হয় তেতিয়াহ'লে জনতাৰ আস্থা কাৰ ওপৰত ৰাখিব আৰু বিশেষকৈ তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ কথা ঘোষণা কৰা হৈছিল কিন্তু সেই পাণবজাৰ কাণ্ডৰ 4টা দিন উকলি যোৱাৰ পিছতো তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তটো বাদেই আনকি তেওঁক সোধা পোছাৰ বাবেও থানালৈ মতা হোৱা নাই য'ত সৰু কিছু ঘটনা দেখিবলৈ পোৱা যায় যে আৰক্ষীয়ে লগে অপৰাধীক আটক কৰি থানালৈ লৈ যায় লকআপৰ ভিতৰত ৰাখে বা তাৰ পিছতেই আদালতত হাজিৰ কৰাৰ দৰে বহু ঘটনা সংঘটিত হৈছে গতিকে কেৱল আৰক্ষীৰ এগৰাকী ওসি হোৱাৰ বাবে আৰক্ষী পাণবজাৰ দৰে থানাৰ এগৰাকী ওসি হোৱাৰ বাবে তেওঁক এনেধৰণে ৰক্ষণাবেক্ষণ দিয়া হৈছে নেকি তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে আৰু লগে প্ৰশ্ন উত্থাপন হৈছে যে সময় বাগৰি যোৱাৰ লগে ক্ৰমে পাহৰণি গৰ্ভলৈহে ভাৰ্গৱ কাণ্ডক ঠেলি দিয়াৰ অভিযোগ ইতিমধ্যে জনতাই কিন্তু আনিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে শীৰ্ষ আৰক্ষী বিষয়াৰ চাপ পৰিছে নেকি যে তদন্তৰ ক্ষেত্ৰত কিয় ইমান পলম হৈছে বা সেই তদন্তৰ প্ৰতিবেদন কি হ'ব সেয়া ৰাজহুৱা কৰিব পৰা যাবনে বা ভাৰ্গৱ বৰবৰাৰ এনেদৰে কাণ্ড এনেদৰে এটা দুটা দিন যোৱাৰ পিছতে সংবাদ মাধ্যমৰ এই ক্ষেত্ৰত যেটো এতিয়া
এই কাণ্ড পোহৰলৈ আহিছে গতিকে গোৱালপাৰাৰ যি কাণ্ড সংঘটিত হ'ল 9টা বছৰ অতিক্ৰম কৰিলে সেই কাণ্ড য'ত 3rd ডিগ্ৰী প্ৰয়োগ কৰি এগৰাকী যুৱকক নিৰ্মমভাৱে হত্যা কৰা হ'ল এই অভিযোগ সেই পৰিয়ালটোৰ আছে গতিকে তেনেধৰণে আচলতে পাহৰণিৰ গৰ্ভলৈ যাব নেকি জ্ঞানদীপ হাজৰিকাক আক্ৰমণ কৰাৰ এই ঘটনাও কেৱল মাত্ৰ নিলম্বন কৰিয়ে ইতিমধ্যে বিভিন্নজনে কৈছিল যে তেওঁক বৰখাস্ত কৰিব লাগে চাকৰিৰ পৰা তেওঁ উলিয়াই দিব লাগে এনেধৰণৰ বিভিন্নজনে তেওঁক সমালোচনা কৰিছিল ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত দেখিবলৈ পোৱা গ'ল যে ভাৰ্গৱ বৰবৰা যেতিয়া সেই কাণ্ড যেতিয়া সেই ভিডিঅ' ভাইৰেল হৈ পৰিছিল তেতিয়া সকলোৱে কৈছিল এনেধৰণৰ উদণ্ড আৰক্ষীৰ যদি আচৰণ হয় তেতিয়াহ'লে আমি কাৰ ওপৰত বিশ্বাস ৰাখিম নিৰাপত্তাৰ বাবে আমি আৰক্ষীৰ ওচৰলৈ কেনেকৈ যাম যদি আৰক্ষীয়ে এনেদৰে ৰাস্তাতে ধৰি অভিযুক্তক মাৰপিট কৰে গতিকে জ্ঞানদীপ হাজৰিকাই নিজেও কৈছিল যে মই মোৰ ভুল স্বীকাৰ কৰিছোঁ গতিকে মই ভুল স্বীকাৰ কৰিছোঁ সেই য'ত নো এণ্ট্ৰি আছিল তালৈ মই আহিব নালাগিছিল গতিকে তেওঁ তেনেধৰণৰ কথা কোৱাৰ পিছতো কিন্তু ভাৰ্গৱ বৰবৰাই যেনেধৰণৰ উদ্ভণ্ডালি বা তেওঁৰ যি ধৰণৰ গুণ্ডাৰাজ এটা ৰাজপথৰ দেখুৱালে তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে কিয় এতিয়ালৈকে ভাৰ্গৱ বৰবৰাক থানালৈ মাতি সোধপোছ কৰা হোৱা নাই বা বিভাগীয় তদন্ত কিয় ঘোষণা কৰা হোৱা নাই যেটো কোৱা হৈছিল জিপি সিঙে কৈছিল যে বিভাগীয় তদন্ত হ'ব কিন্তু এতিয়ালৈকে সেই তদন্ত কিন্তু হোৱা দেখা হোৱা নাই আৰু এতিয়ালৈকে ভাৰ্গৱ বৰবৰা ক'ত অন্তৰ্ধান হ'ল হঠাতে যিহেতু পাণবজাৰ কাণ্ডৰ সেই ঘটনা বা ফাঁচী বজাৰ কাণ্ডৰ সেই 4টা দিন উকলি গ'ল গতিকে এনেধৰণে 4টা দিন উকলি যোৱাৰ পিছত এসপ্তাহ 10 দিন বা মাহ বাগৰি যোৱাৰ লগে লগে এই কাণ্ড পাহৰণিৰ গৰ্ভলৈ যাব নেকি তাক লৈ এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপন হৈছে আৰু বিশেষকৈ সদায় অপৰাধীৰ বিৰুদ্ধে একশ্যন মুডত থকা অসম আৰক্ষী কিন্তু কিয় ভাৰ্গৱ বৰবৰাক ৰক্ষণাবেক্ষণ দিয়াত উঠি পৰি লাগিছে তাক লৈ এতিয়া বিভিন্নজনে সমালোচনা কৰিছে অসম আৰক্ষীক গতিকে সকলোৱে আহ্বান জনাইছে যে অসম আৰক্ষীয়ে এটা কঠোৰ স্থিতি গ্ৰহণ কৰক যেনেধৰণে সাধাৰণ অপৰাধীক শাস্তি বিহা হয় বা সাধাৰণ অপৰাধীক যেনেদৰে থানালৈ মাতি নি সোধপোছ কৰা হয় গতিকে কেৱল আৰক্ষীৰ এগৰাকী অচি হোৱাৰ বাবে ভাৰ্গৱ বৰবৰাক এনেদৰে ৰক্ষণাবেক্ষণ দিয়া হৈছে নেকি তাক লৈ এতিয়া বিভিন্নজনে সমালোচনা কৰিছে অসম আৰক্ষীক আৰু বিশেষকৈ সকলোৱে শলাগ লৈ অসম আৰক্ষীৰ এনেধৰণৰ স্থিতি য'ত অপৰাধীৰ বিৰুদ্ধে সদায় তেওঁলোকে একশ্যন মুডত থাকে বা তদন্ত ঘোষণা কৰে বা তদন্ত হয় আৰু বিশেষকৈ দেখিবলৈ পোৱা যায় যে এনেধৰণৰ এটা মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যে আৰক্ষী হ'লেই বা আৰক্ষী পোছাক পৰিধান কৰিলেই জনতাক যোনে বিপথে পৰিচালিত কৰিব বা জনতাক যদি